চাই আছে বিধি বিকাশ ব্লক আৰু আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজত ওলাই আহিছোঁ মানে এতিয়া আমি যাই আছোঁ একদম মৰমুৰ একদম দেহা মানে কি ক'ম আৰু আমাৰ মৰমুৰ দাদাৰ ঘৰ চাবৰ কাৰণে যাই আছোঁ অৰ্থাৎ জুবিন দাৰ ঘৰত যাই আছোঁ তো চাই লওকচোন ব্লগটো কেনেবা হয় আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ কিমান দিন অহা নাই কওকচোন আপোনালোকে কিমান দিন দেখা নাই মোক এইফালে চাওক কি ধুনীয়া নদীৰ পাহাৰ এইফালে আমাৰ দাদাৰ ঘৰত যাই আছোঁ আমাৰ ৰাহুল ভাই আৰু মই আহিছোঁ তো কি ধুনীয়া নেচাৰেল জেগা ঠাণ্ডা লাগি গৈছে মনটো একদম আৰু কি ক'ম আৰু শীতল পৰি গৈছে এইবিলাক দাদাৰে বাংলা নহয় অৰ্থাৎ দাদাৰ ঘৰত আহিছোঁ এতিয়া আমাৰ দাদাৰ ঘৰকলৈকে আমি যাই আছোঁ ৰাহুল আৰু মই তো চাই লওকচোন আগৰ ফালে কি হয় কি নহয় এইবিলাক গাড়ী আছে এই ভালকৈ যা এই ভালকৈ যা আগত পাৰ্কিং আছে যা তো বন্ধুসকল চাইছোঁ এইফালে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ কি ধুনীয়া পাৰত আছে আমাৰ দাদা এই দাদা কিবা মাথা মাৰিলি নেকি দেই আৰু বন্ধুসকল এতিয়া আমি জুবিন দাৰ ঘৰহে চাব আহিছোঁ আৰু জুবিন দা হৈছে পূৰা ব্যস্ততামূলক যুৱক সেইকাৰণে হয়তো জুবিন দাক লগ নাপাব পাৰোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব অৰ্থাৎ জুবিন দাৰ ঘৰহে চাব আহিছোঁ বিৰাট ভাল পাওঁ মই কমনে দেখা দাদা জুবিন দাক কি সুন্দৰ গান মাৰে মন দেহা দূৰ কৰি যায় তাৰ কাৰণে জুবিন দাক আজি চাবা চাম বুলি ঘৰৰ পৰা হয় দাদাক দেখা পাওঁ নে নাপাবা নাপাম কিজানি কিমান ওপৰত থকা আমাৰ জুবিন দা কিমান ওপৰত থকা দোকানকেইটা হ'ল দে হ'ল আৰু বন্ধুসকল আমাৰ জুবিন দা কিমান ওপৰত থকা বহুত ওপৰত থকা পালোঁৱে আৰু জুবিন দাৰ ঘৰ আমি পালোঁ কলিজাৰ দাদা কিমান ভাল পাওঁ আমাৰ দাদাৰ ঘৰ পাম আৰু দাদা জুবিন দা কৈছে কেনে ভাল কৰি বিৰাট ভাল পাওঁ বিদ্যা বিৰাট ভাল পাওঁ এই ভালকৈ যাওঁ কৰি চাওক আমাৰ দাদাৰ ঘৰ চাব আহিলে কিমান ওপৰত উঠিব লাগিব বৰষুণৰ দিন হ'লে বঢ়িয়া হ'ব কিমান গাড়ীৰ লাইন লাগি আছে আমাৰ ওপৰত আছে আমাৰ জুবিন দাৰ বাংলা অৰ্থাৎ ঘৰ মোৰ মৰমৰ দাদাৰ ঘৰ আছে ইয়াত লিখাই আছে জুবিন বাপৰে বাপ দাদাৰ ঘৰৰ পৰাই আমাৰ ৰাহুল ভাই আৰু মই আমাৰ জুবিন দাৰ ঘৰ চাওঁ বুলি ওলাই আহিলোঁ যিহেতু জুবিন দা বহুত ব্যস্ততামূলক মানুহ তাৰ কাৰণে হয়তো দেখা নাপাব পাৰোঁ আপোনালোকে বেয়া নাপাব আৰু এটা বস্তু দেখাই আছোঁ আমাৰ জুবিন দাৰ ঘৰৰ পৰা চাওক কি ধুনীয়া ব্ৰহ্মপুত্ৰখন কি সুন্দৰ দেখা পায় কি বঢ়িয়া লাগিছে মানে কি আৰু চব বালা সেইফালে বালা অলপ অলপ পানী আছে আৰু এইফালে আছে বপমালিৰ ফটো আমাৰ মৰমৰ দাদাৰ ঘৰ আহিবা চব মাটি কাটা যি কি নহওক দাদাৰ জেগাখিনিতে আহি পেলাই বিৰাট ভাল পাই আছোঁ আৰু আজিকালি বাহিৰত থাকে দাদাই যিহেতু ঘৰ বনাই আছে আৰু এতিয়া অলপ ওপৰত যাব নোৱাৰি দাদাৰ কাৰণে গোটাই ওপৰত লাগি যাব লাগিব ভৰি সুমি যায় এই দাদা ক'ত আছা দাদা জুবিনদাৰ যি কি নহওক ঘৰটো একবাৰ চাব পাৰিলে ভাল আছিলে কি কৰা যাব চাইডেদি যাই মই আহিছোঁ যাতে আৰু ইমান জেগা কষ্ট কৰি যাম চাইডেদি যাম তো বন্ধুসকল আপোনালোকক আমাৰ জুবিনদাৰ ঘৰ দেখাবৰ কাৰণে যাই আছোঁ আৰু ভাঙিছে চব মহা চববিলাক ভাঙি পেলাইছে চাচোন কেনেকৈ যায় আপোনালোক যাম নাই এইটোৱে ঘৰ ভাঙি দিছে গোটেই সেইটো ওপৰত আছে সেইপিনি যাব পাৰা সেইপিনি যাই এইটো ঘৰ আছে আমাৰ জুবিনদাৰ মানে এইটো কি বুলি কয় এইটো নাগাৰা বুলি কয় এইটো নাগাৰা বজাই জুবিনদাৰ যি ইচ্ছা যায় মন যায় তাকে কৰে তাৰমানে এইজন ব্যক্তিয়ে তো এতিয়া আমি ওপৰত উঠি যাই আছোঁ যিহেতু দাদাক ক'ত লগ পাম অলপ ভালকৈ আহিবি দে তো এইটো হৈছে আমাৰ মৰমৰ দাদাৰ ঘৰ আছিল যিহেতু ভাঙি দিলে গোটাই ভাঙি দিলে মানে এইডাল হৈছে বেলগছ ইয়াত আমাৰ জুবিন দাই মানে চাকি জ্বলাই চাকি বন্তি তো এতিয়া চবখিনি ভাঙি পেলালে এতিয়া এটা বেল সৰি আছে বেল
তো এইখিনি আমাৰ জুবিনদাৰ জাগা আছিল, য'ত জুবিনদা ইয়াত থাকি আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো নেচাৰেল বতাহ, সেই বতাহবিলাক আমাৰ জুবিনদাই ভোগ কৰি আছিল। এইবিলাক বতাহ আমাৰ জুবিনদাই মনৰ মানে যিমান যি আছিল চব মহা শীতল পৰি আছিলে এই সাগৰৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ। চাওক কি ধুনীয়া, জুবিনদাই ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন চাই যদি দেখা নাপায় বিৰাট বেয়া পায়। তো বন্ধুসকল, এইটোৱে আছিল আমাৰ জুবিনদাৰ ঘৰ। এতিয়া চব ভাঙি পেলালে, এতিয়া নতুনকৈ ক'ত বনাই আছে, ক'ত যাই আছে? এতিয়া বাহিৰত আছে, এতিয়া বনাই আছে, বনোৱা হ'লে আহিব। বনোৱা হ'লে আহিব, এতিয়া বাহিৰত আছে দাদা। তো এইখিনি আছিল জেগা। আৰু বন্ধুসকল, লগটো ইমানেই আছিল, জুবিনদাক ক'ত লগ পাম? এই জুবিনদা আজি কতো মাথা মাৰি থকা একমাহ আহি হয়তো দেখাম আপোনালোকক। তো এইটোৱে আছিল সৰু এটা ব্লগ। তো আজিৰ কাৰণে বাই বাই। বহুত দিনৰ মূৰত দেখা দিছোঁ আপোনালোকক, কেনে লাগছি? এৰিলোঁ দে, দাদাক দেখা নাপালোঁ।